SRLM ধেমাজি খণ্ডৰ অধীনত যি 2 কোটিতকৈও অধিক টকা আত্মসহায়ক গোটৰ কোড ঠিকনা ব্যৱহাৰ কৰি নাম ব্যৱহাৰ কৰি লুণ্ঠন কৰা হ'ল। এই গোটেই চক্ৰটোৰ বিষয়ে জানিবৰ কাৰণে আমি কালি SRLM ডিষ্ট্ৰিক্ট যিজন প্ৰজেক্ট মেনেজাৰ আপোনাৰ জয়ন্ত শইকীয়া, ব্লক প্ৰজেক্ট মেনেজাৰ প্ৰণৱ দলে দুয়োজনকে আমি এই গোটেই ঘটনাটোৰ ওপৰত জানিব বিচাৰিছিলোঁ। তেওঁলোকে কৈছে যে এই বিষয়ে আমি নাজানো, এই বিষয়ৰ ওপৰত যদি বেংকৰ কোনো চক্ৰ জড়িত নাথাকে তেনেহ'লে এইটো ফ্ৰাউজি কেতিয়াও হ'ব নোৱাৰে, এই ফ্ৰাউডটো কেতিয়াও হ'ব নোৱাৰে বুলি তেওঁলোকে আমাক জানিবলৈ দিলে। লগে লগে আমি ষ্টেট বেংক ধেমাজি শাখাৰ মুখ্য যিজন মুখ্য প্ৰবন্ধকৰ লগত আমি কথা পাতিলোঁ। মুখ্য প্ৰবন্ধকে কৈছে ঋণ দিয়াৰ ক্ষেত্ৰত যিহেতু SRLMে অনুমোদন জনায়, SRLMে অনুমোদন জনালেহে আচলতে সেই আত্মসহায়ক গোটটোৱে ঋণ পাবলৈ সক্ষম হয়। এটা কথা আপোনালোকে চাওক, এতিয়া বৰ্তমান সময়ত SRLM কৰ্তৃপক্ষই বেংক কৰ্তৃপক্ষলৈ দুখ জাপি দিব খুজিছে আৰু বেংক কৰ্তৃপক্ষই SRLM কৰ্তৃপক্ষক দুখ জাপি দিব খুজিছে। তাৰ মানে তেওঁলোকে কেৱল বোকা ছটিওৱাৰ ৰাজনীতি কৰি গোটেই ঘটনাটোক গাপ দিব খুজিছে। আপোনাৰ এটকা দুটকা কেলেংকাৰী হোৱা নাই। ইয়াত আত্মসহায়ক গোটৰ নামত 2 কোটিতকৈও অধিক টকা লুণ্ঠন কৰা হৈছে। এতিয়ালৈকে আমি প্ৰায় 48টামান গোটৰ নামত এই টকা লুণ্ঠন কৰা হৈছে বুলি গম পাইছোঁ। গতিকে কথাটো হৈ গ'ল কি, গোটৰ মহিলাসকলে কালি যিহেতু ধেমাজি জিলা আৰক্ষী অধীক্ষক মহোদয়ক এজাহাৰ দাখিল কৰিছে, কৃষক মুক্তি সংগ্ৰাম সমিতি উত্তৰ ধেমাজি আঞ্চলিক সমিতিয়ে যিহেতু গোটেই ঘটনাটোৰ ওপৰত এজাহাৰ দাখিল কৰিছে, আমি ভাবিম আৰক্ষী অধীক্ষক মহোদয় এই গোটেই বিষয়টোৰ ওপৰত এটা নিৰপেক্ষ তদন্ত কৰি পেলাই অন্ততঃ এই যিটো জালিয়াতি হৈছে আত্মসহায়ক গোটৰ নামত ঋণ প্ৰদানৰ নামত যিটো জালিয়াতি সংঘটিত হৈছে, গোটেই জালিয়াতিটো আপোনাৰ যিসকল মেইন কালপিত, সেই কালপিতসকলক অন্ততঃ যদি আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি পেলাই তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি নিদিয়ে তেনেহ'লে এনে ঘটনা পুনৰাবৃত্তি হোৱাৰ আশংকা আমি দেখি পাইছোঁ। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ ধেমাজি জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ লগতে জিলা আয়ুক্ত মহোদয়, আপোনালোকে অন্ততঃ জিলাখনৰ প্ৰশাসনৰ যিহেতু মেইন ত্ৰাণকৰ্তা স্বৰূপ, গতিকে অন্ততঃ এই গাঁৱৰ যিসকল খাটি খোৱা মহিলা, এই মহিলাসকলে তেওঁলোকে স্বাৱলম্বিতাৰ কাৰণে একোটা গোট গঠন কৰি পেলাই তেওঁলোকে যেন তেনে অন্ততঃ ঘৰখনৰ যি অৰ্থনৈতিক দিশটো উন্নয়ন কৰাৰ স্বাৰ্থত তেওঁলোকে গোট গঠন কৰি আগুৱাই যাব খুজিছিল। গতিকে মই ভাবোঁ এই মহিলাসকলক অন্ততঃ বাধাগ্ৰস্ত হোৱাৰ পৰা পৰিত্ৰাণ দি আপোনালোকে গোটেই বিষয়টো এটা নিৰপেক্ষ তদন্ত কৰি এই মহিলাসকলক ন্যায় প্ৰদান কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।